উগ্ৰবাদী গুলিয়াওঁতে প্ৰথম সুধিছে হিন্দু নে মুছলমান নে কি ধৰ্মৰ সুধিছে। এইখিনি যিখিনি খবৰ পাইছোঁ তাতে জাতি সোধা নাই, অসমীয়া নে বিহাৰী নে বঙালী নে তামিল নে তেলেগু নে কৰ্ণাটকী, এইটো সোধা নাই, ধৰ্ম কি সুধিছে। গতিকে এই যিটো ধৰ্মৰ নামত তেওঁলোকে অন্ধ হৈ ভাৰতবৰ্ষক অস্থিৰ কৰিবলৈ যি ধৰণৰ এটা অপচেষ্টা চলাইছে, আমি ভাৰত চৰকাৰ ভাৰতবাসীয়ে একেলগে এই শক্তিৰ বিৰুদ্ধে যুঁজ দিম। নাই চাওক, কাশ্মীৰত 89ত যিটো জেন'চাইড হৈছিল, আপোনালোকে কাশ্মীৰ ফাইলখন চাইছে, বহুতে চাইছে হয়তো, তাত গোটেই ঘটনাটো তাত সুন্দৰভাৱে মানে প্ৰতিফলিত কৰা হৈছিল। কিন্তু সেই সময়ত এই চিনেমাখনক এটা সাম্প্ৰদায়িক ৰূপ দিলে, হিন্দু মুছলমানৰ মাজত মানে বিভেদ সৃষ্টি কৰাৰ চেষ্টা বুলি অপচেষ্টা বুলি ক'লে। কালি যেতিয়া উগ্ৰবাদীয়ে গুলিয়াইছে, উগ্ৰবাদী গুলিয়াওঁতে প্ৰথম সুধিছে হিন্দু নে মুছলমান নে কি ধৰ্মৰ সুধিছে। এইখিনি যিখিনি খবৰ পাইছোঁ তাতে জাতি সোধা নাই, অসমীয়া নে বিহাৰী নে বঙালী নে তামিল নে তেলেগু নে কৰ্ণাটকী, এইটো সোধা নাই, ধৰ্ম কি সুধিছে। গতিকে এই যিটো ধৰ্মৰ নামত তেওঁলোকে অন্ধ হৈ ভাৰতবৰ্ষক অস্থিৰ কৰিবলৈ যি ধৰণৰ এটা অপচেষ্টা চলাইছে, আমি ভাৰত চৰকাৰ ভাৰতবাসীয়ে একেলগে এই শক্তিৰ বিৰুদ্ধে যুঁজ দিম। আৰু নিশ্চিতভাৱে ভাৰত এখন বিশাল এখন উপমহাদেশ, আৰু কাশ্মীৰত বিগত সময়ত এনেধৰণৰ 370 যেতিয়া বাতিল হ'ল 2019 চনৰ 5-6 আগষ্ট তাৰিখে ভাৰতীয় সংসদত, তাৰপিছত কাশ্মীৰত এনেধৰণৰ ঘটনা হোৱা নাই। কিছুদিন আগত, কিছু বছৰ আগত পুলৱামাত আমাৰ এটা ঘটনা হৈছিল, সকলোৱে জানে, আমাৰ নিৰাপত্তাৰক্ষীৰ এখন বাছ তেওঁলোকে উৰুৱাই দিছিল। তাৰপিছত এনেধৰণৰ কোনো ঘটনা হোৱা নাছিল, যিটো অত্যন্ত আমি আজি একচুৱেলি ভাষাও আমাৰ হাতত নাই, ক'বলৈ ভাষাও আমি বিচাৰি পোৱা নাই। এই যি বৰ্বৰতা, এই যি সাম্প্ৰদায়িক এটা মৌলবাদী শক্তিৰ যিটো তেওঁলোকৰ হিডেন এজেণ্ডা, এই হিডেন এজেণ্ডাক আমি সমূলনচে নাশ কৰাৰ কাৰণে ভাৰত চৰকাৰ দায়বদ্ধতাৰে আগন্তুক দিনত কাম কৰিব।